Hey guys, welcome to back my channel Sama Blog আৰু যিসকলে জাকৈ মাৰি ভাল পায় তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহি গ'ল। সেয়া হ'ল চেকি কম্পিটিশ্যন হ'বলৈ গৈছে। ঠাইটো যদি চাব ঠাইটো হ'ল ৰিচু ডেকাচাং বাজাৰ নৰ্থ গাৰো হৈছে মেঘালয়া। আৰু ইয়াত অকল ছোৱালীৰ কাৰণে হয়, অকল ছোৱালী ল'ৰাই এতিয়া খেলিব নোৱাৰিব, অকল ছোৱালীৰ কাৰণে হয় জাকৈ মাৰ কম্পিটিশ্যনটো। লগতে আমি যদি ডেটটো চাবলৈ যাওঁ, ডেটটো দিয়া আছে 14 তাৰিখ 12 মাহ 2024 আৰু ইয়াৰ সময়টো দিয়া আছে 12টাৰ পৰা 1টা বজালৈকে, মানে 1 ঘণ্টা সময় দিয়া আছে। আৰু ইয়াৰ এন্ট্ৰি ফিজটো চাব যে এন্ট্ৰি ফিজটো মাত্ৰ 600 টকা আৰু 600 টকাৰ বিনিময়ত আপোনাক কি পাব মই এতিয়া আপোনাক জনাইছো। 600 টকাৰ বিনিময়ত আপোনাৰ প্ৰথম প্ৰাইজ হিচাপে ৰখা হৈছে ইয়াতে 50,000 টকা, লগতে এখন জাকমান্ডা দিয়া হ'ব। দ্বিতীয় পুৰস্কাৰ হৈছে 20,000 টকা, লগতে এখন জাকমান্ডা দিয়া হ'ব। থাৰ্ড প্ৰাইজ হৈছে 15,000 টকা, লগতে এখন গাৰো জাকমান্ডা দিয়া হ'ব। 4 নম্বৰত আছে 6,000 টকা, লগতে গাৰো জাকমান্ডা সেট, মানে গোটেইখিনি প্ৰাইজ লগতে গাৰো জাকমান্ডা সেট দিয়া হ'ব। তাৰ লগতে কনচলেশ্যন প্ৰাইজ সমূহ যদি আমি চাব যাওঁ, কনচলেশ্যন প্ৰাইজ এ আৰু বিত ভাগ কৰা হৈছে। কনচলেশ্যন এত ভাগ কৰা হৈছে 10 জনক দিয়া হ'ব 2500কে, আৰু কনচলেশ্যন বি যদি চাবলৈ যাওঁ 1ৰ পৰা 19লৈকে দিয়া হ'ব 2,000কে, আৰু যিজন 20 নম্বৰত আছে তেওঁ পাব লাকি কনচলেশ্যন, মানে ইয়াতে 20 নম্বৰটো লাষ্ট লাকি কনচলেশ্যন খ্ৰীষ্টমাছ অফাৰ দিয়া হৈছে, তেওঁক 5,000, মানে যিজনে শেষত মাছ পাব তেওঁ পাব 5,000 টকা। লগতে খেলখন কোনে পাতিছে মই এতিয়া আপোনালোকক জনাই আছো। ইয়াত খেলখন পাতিছে টু চিষ্টাৰে পাতিছে, আৰু ইয়াত কিছুমান নিয়ম নীতিসমূহ দি আছে। আপোনাৰ নিয়ম নীতিসমূহ পঢ়ি নুশুনালে হ'ব, আপোনালোক সকলোৱে জানে নিয়ম নীতিসমূহ। লগতে কণ্টেক্ট নাম্বাৰসমূহ দি আছে তলত, আৰু সেই কণ্টেক্ট নাম্বাৰসমূহ স্ক্ৰীনতে দি দিম আপোনালোকক, আৰু সেই কণ্টেক্ট নাম্বাৰসমূহ চাই কিনে আপোনালোকে কিবা জানিব লগা থাকিলে বা কিবা সুধিব লগা থাকিলে নিশ্চয় কল কৰি সুধি ল'ব পাৰিব। তাৰ লগতে যিসকলে খেলা চাব যাব তেওঁলোকৰ কাৰণে এটা সুবিধা দি আছে ইয়াতে লাকি ড্ৰ, মানে লটাৰী খেল এখন পতা হৈছে, আৰু এটা টিকেটৰ মূল্য মাত্ৰ 30 টকা, আৰু 30 টকাৰ বিনিময়ত আপোনালোকে কি পাব মই এতিয়া আপোনাক জনাই আছো। প্ৰথম প্ৰাইজ টকা আছে ইয়াতে 6,000 টকা, ছেকেণ্ড আছে 4,000 টকা, থাৰ্ডটো আছে 3,000 টকা, মানে প্ৰাইজ 3টা ৰখা আছে ইয়াতে। আৰু লগতে ফ্ৰেণ্ড অহাকালি মাছ এৰিব 1টা মান বজাত। যিসকলে মাছ এৰা চাব আহিব বিচাৰে আপোনালোকে নিশ্চয় আহিব পাৰিব, আৰু আপোনালোকে নিজ চকুৰে চাব পাৰিব কিমান মাছ এৰে, কি মাছ এৰে, সকলোখিনি আপোনালোকে নিজ চকুৰে চাই কিনে যাব পাৰিব। লগতে ফ্ৰেণ্ড আজিৰ আপডেটৰ ভিডিঅ' ইমানে আছে। ভিডিঅ' চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাব। আজিলৈ ভিডিঅ'টো ইমানেই এৰিছো, ধন্যবাদ।